লাগে চৰকাৰী চাকৰি এটা লাগেই থাৰ্ড গ্ৰেডেই হওক বা ফ'ৰ্থ গ্ৰেডেই হওক মুঠতে চৰকাৰী চাকৰি এটা লাগে আজি এডিআৰিৰ দ্বিতীয় পৰ্যায়ৰ নিযুক্তি পৰীক্ষা সম্পন্ন হ'ল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৫ সহস্ৰাধিক পদৰ বাবে ৰাজ্যৰ ৭ লক্ষাধিক নিবনুৱাই বহিলে পৰীক্ষাত পৰীক্ষা কেন্দ্ৰসমূহত পুৱাৰ পৰাই ভিৰ ৯ বজাত আৰম্ভ হ'ল পৰীক্ষা ৭ বজাৰ পৰাই কেন্দ্ৰসমূহত পৰীক্ষাৰ্থীৰ ভিৰ পৰীক্ষাৰ্থীৰ লগত অহা অভিভাৱককো দেখা গ'ল পৰীক্ষা কেন্দ্ৰৰ বাহিৰত আগবেলা হোৱা পৰীক্ষাত অৱতীৰ্ণ হৈ ওলাই আহি পৰীক্ষাৰ্থীসকলৰ কোনোৱে ক'লে পেপাৰ ঠিকেই আছে ভাল হৈছে কোনোজনৰ আকৌ আশা কৰাৰ দৰে নহ'ল আগতেও দিছোঁ ৰিজাল্টটো ঠিকে আছে এতিয়া ৰিজাল্টহে গম পাব বাকী পেপাৰ ঠিকে আছে ভালে ঠিকে আহিছে পেছেজটো বেছিকৈ দিছে আৰু ইংলিছত খালি যোনটো অলপ টাইম কনজিউমিং হৈছে আৰু সিমান ইজি হোৱা নাই অলপ টাফ হৈছে আৰু এবাৰ ইমান এটা ভাল হোৱা নাই মোৰ এক্সাম যাব প্ৰশ্নটো অলপ টাফ পাইছোঁ মই এবাৰ আৰু হৈছে ইতিমধ্যে ইণ্টাৰনেট কটা হৈছিল তথাপিও কোনোৱে যাতে অসৎ উপায় ল'ব নোৱাৰে তাৰ বাবে তন্ন তালাচ কেৱল আৰক্ষীয়ে নহয় বিভিন্ন চৰকাৰী বিভাগৰ কৰ্মচাৰীকো নিয়োগ কৰা হ'ল তালাচীত তাৰ মাজেৰে সকলো অৱতীৰ্ণ হ'ল চাকৰিৰ আশাৰে হেঁপাহৰ পৰীক্ষাটো কোনোৱে ক'লে ১৫ তাৰিখৰ পৰীক্ষাতকৈ এইবাৰ পেপাৰ ষ্টেণ্ডাৰ্ড হৈছে আগৰবাৰ অলাগতিয়াল প্ৰশ্ন আহিছিল পৰীক্ষা একচুৱেলি যোৱাবাৰ যোনটো পৰীক্ষা দিলোঁ ১৫ তাৰিখে তাতকৈ পেপাৰ অকণমান সুকীয়া আহিছে এইবাৰ পেপাৰখন একচুৱেলি অলপমান এটা ষ্টেণ্ডাৰ্ড ৰাখিছে মানে আপ টু দ্য এক্সপেক্টেশ্যন হৈছে কাৰণ যোৱাবাৰৰ পৰীক্ষা পেপাৰখনত এনেকুৱা হৈছিলে আমাৰ মানে কিছুমান এনেকুৱা টাইপৰ কুৱেশ্যন আহিছে অলাগতিয়াল বুলি মই টাৰ্মটো ইউজ কৰিম কাৰণ কিয় সেইবোৰ আমি একচুৱেলি গোটেই বছৰটো প্ৰিপেৰেশ্যন কৰি পেলাই এক্সাম দিওঁ আৰু সেনেকুৱা ধৰণৰ একচুৱেলি ইমান নিম্নতম কুৱেশ্যন আমি এক্সপেক্ট কৰা নাছিলোঁ বিশেষভাৱে সক্ষমসকলৰ বাবে আছে ৪% সংৰক্ষণ তেওঁলোকো ওলাই আহিল পৰীক্ষা দিবলৈ তেওঁলোকৰ আশা নিকাকৈ হ'ব নিযুক্তি তেওঁলোকেও পাব চাকৰি ভালে হৈছে ভাল লাগিছে আগতেও দিছিলোঁ এই মোক সুস্মিতা বুলি এটা ছোৱালী আছে হয় তেওঁ যেখিনি কৈছে সেইখিনিকে মাৰ্ক কৰিব লাগে চ' মই মাৰ্কিং দি থৈ গৈছোঁ আৰু মই লিখি গৈছোঁ সেইটো সুবিধাও আৰু স্কুলৰ পৰাও তেওঁলোকে প্ৰভাইড কৰিছে ৰাইটাৰ যোনে এনেকৈ এভেইলেবল নাই আৰু যাতে আমাৰ যিটো 4% যিটো ৰিজাৰ্ভেশ্যন কোঠা আছে সেইটোত যাতে মানে স্বচ্ছভাৱে যাতে নিযুক্তি দিয়ে সকলোকে ৭-৮ মহীয়া সন্তানক কোলাত লৈ পৰীক্ষা দিবলৈ আহিল মাতৃ পৰীক্ষা হলত পিতৃ আৰু আইতাকৰ সৈতে কণমানি পৰীক্ষা হলৰ বাহিৰত বহু কষ্ট কৰি পৰীক্ষা দিয়া মাতৃগৰাকীৰ আশা ফলাফল ভালেই হ'ব এইটো 8 মাহ হৈছে 8 মাহৰ কি কওঁ পৰীক্ষাৰ কাৰণে আশা কৰি আছে কিমান সময় কেঁচুৱা আছে কেনেকৈ পঢ়া শুনা কৰিছিলে বহুত কষ্ট কৰি পঢ়ি আছে বাচ্চা মানুহ থাকিলে অসুবিধা হয় আপোনাৰ পঢ়া শুনা কৰাতে তাৰ মাজতো পৰীক্ষা এক্সাম দি আছে আৰু যদি সুফল আহে এইটো আমি কামনা কৰোঁ হৈছে ভালেই হৈছে ইমান বেয়াও হোৱা নাই যিহেতু মমায়েক আৰু আইতাকৰ কোলাত সন্তান থৈ গৈছে দুইজনে পিতৃ আৰু মাতৃয়ে কি ক'ব এই মুহূৰ্তত পৰীক্ষা দি ওলাই অহাৰ পাছত কি ক'ম আৰু মানে যিটো হিচাপত আহিছোঁ মানে সেইটো পূৰণ হ'ব লাগে পদৰ অনুপাতে চাকৰি প্ৰাৰ্থীৰ সংখ্যা শ গুণ বেছি এনেবোৰ দৃশ্যই বুজাই দিছে ৰাজ্যত কিমান ভয়াৱহ হৈছে নিবনুৱা সমস্যা তাৰ মাজতেই বহু কষ্ট কৰি দিন ৰাতি একাকাৰ কৰি পঢ়া শুনা কৰি এটা চাকৰিৰ বাবে পৰীক্ষা দিছে সকলোৱে কাৰণ চৰকাৰী চাকৰি এটানো কাক নালাগে কোনে নিবিচাৰে নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা